महादेव। जय शिव शंकर बाबा भोलेनाथ। हर हर महादेव। बंधुगण आज मैं उपस्थित हलो अरुणाचल प्रदेशर बहुत प्रसिद्ध शिव मंदिर। आपनालोके यदि इयात केতিয়াबा आहिब विचारे शिलापथार होई आहिब पारे। बेसिभाग मठ मंदिर आमी सीढ़ी उठी पेलाइहे मठ मंदिर दर्शन কৰিবলৈ যাওঁ। ইয়াত আকৌ उल्टा ইয়াত सीढ़ीकेইটা तल फाले तार माने बहुत तलत 850टा सीढ़ी आपुनी नामी पेलाय এই মন্দিৰত আহিব লাগে। মন্দিৰৰ দৃশ্য প্ৰাকৃতিক দৃশ্য আপোনালোকে চাওক। এই নদী এটা আছে, এনেকুৱা পাহাৰ স্থল ইমান ধুনীয়া দেখিবলৈ। যিমান ধুনীয়া সিমানেই আপোনাৰ ভয়ানক। যদি কেতিয়াবা সময় পায় আপোনালোকে আহিব, আহি পেলাই এই প্ৰসিদ্ধ শিৱ মন্দিৰ দৰ্শন কৰি যাব, বাবাৰ আশীষ লৈ যাব। যি ধৰণে আমিতো বৰ্তমান সিঁড়িৰ পৰা নামি আহিছোঁ, এতিয়াও ভৰি কঁপি আছে। 850টা সিঁড়ি, এনেকুৱা সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ। আপোনালোকে কেতিয়াবা সময় পালে আহিব। হৰ হৰ মহাদেৱ। মই জীৱনত দেখা পোৱা নাই। যিমান ধুনীয়া দেখিবলৈ ইমান ডেঞ্জাৰো আছে। বন্ধু আপুনি অলপ এইফালে মানুহৰ কেমেৰাটো। ইমান পানী, পাহাৰৰ পৰা পানী পৰি পৰি কেৱলা লাগি লাগি ইমান পিছল হৈছে, বহুত ভয়ানক। এইফালে দেখা কৰক, বহুত ভয়ানক এটা দৃশ্য। হ'লেও মনৰ শান্তি বহুত পালোঁ। এনেকুৱা এটা শিৱ মন্দিৰত আহি পেলাই বৰ ভাল লাগিল। শাওণ মাহৰ বাবাৰ দৰ্শন এটা পালোঁ, অলপ সেৱা কৰিলোঁ, বৰ আনন্দিত হ'লোঁ। পাহাৰৰ পৰা পানী অনবৰত পৰি আছে। বন্ধুগণ আমি জনা অজনাত এনে বহু ভুল কাম কৰোঁ, যাৰ ফলত নিজেও ভুগিবলগীয়া হয় আৰু নিজৰ পৰিয়ালৰ সদস্যকেইটাইও ভুগিব লগা হয়। বন্ধুগণ গতিকে যিমান পাৰে ধৰ্মৰ ফালে আহক, গুৰু গোসাঁইক মানক, ধৰ্মীয় মঠ মন্দিৰত গৈ সেৱা জনাওক। এয়াই আমাৰ মূল। আৰু কি আছে, আজি মৰিলে কালি দুদিন। এনেকুৱা সুন্দৰ দেখিবলৈ ধুনীয়া, ইমানে ভয়ানক। পুৰা চিৰিবোৰ পিছল হৈ আছে। হৰ হৰ মহাদেৱ। বাবা ভোলেনাথে সকলোৰ মংগল কৰক। जय हो शंकरा, आदिदेव शंकरा। तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू। ओम नमः शिवाय। বন্ধুগণ এই শিৱ মন্দিৰত যদি সময় পায়, সুবিধা পায় আহিব। এনেকুৱা অদ্ভুত দৃশ্য মই জীৱনত দেখা পোৱা নাই। এনেকুৱা দেখিবলৈ ধুনীয়া সুন্দৰ
এনেকুৱা ভয়ানক আছে, চিৰিবোৰ এনেকুৱা পিছল হৈ আছে। যদি কেতিয়াবা আপোনালোকে আহে বৰ সাৱধানে খোজকাঢ়িব। হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ বাবা ভোলেনাথ। গৌৰ গৌৰং কৰুণাবতাৰম संसार सारं भजवेन्द्रहारं सदा बसन्ते हृदयारविन्दे भवो भवानी सहितं नवानी। तुमी वो माता पिता, तुमी वो बंधु सखा, तुमी वो काल हरो कष्ट हरो दुख हरो दरिद्र हरो। हरो हरो महादेवं सर्वं पापं हरो हरो। श्री कृष्ण गोविंद हरे मुरारी, हे नाथ नारायण वासुदेवाय। प्रेम से बोलो शिव शंकर बाबा भोलेनाथ की जय। आदिशक्ति माँ पार्वती की जय। बजरंग बली की जय। भारत माता की जय। মন্দিৰৰ পৰা ওলাই আহিছোঁ। আপোনালোকে দেখিছে বেছিভাগ মঠ মন্দিৰত চিৰি ওপৰ ফালে হয়, এয়া চিৰি তলফালে 850টা চিৰি এতিয়া বগাই উঠিব লাগিব ওপৰ ফালে। আৰু অলপ আছে, সেইকেইটাও দেখাম আপোনালোকক। হ'ব। ये हलो आकाशी गंगत झुन्ना हमारे साधुदा এটা বিকাশ আয় দে। এটা সিঁড়ি কিমান দূর উঠতে লাগে? 850। পানির নিচে যাওয়া ইমান ধুনীয়া চিনেৰী। হাই জয় শিৱ শংকৰ বাবা ভোলেনাথ। বন্ধুগণ, এই যে শিৱ মন্দিৰ, আকাশৰ পৰা পানী পৰে সেইবুলি আকাশী গংগা নামাকৰণ হৈছে। বৰ প্ৰসিদ্ধ শিৱ মন্দিৰ, অৰুণাচল প্ৰদেশত স্থিত। আপোনালোকে যদি কেতিয়াবা আহে দৰ্শন কৰিব। বৰ জাগ্ৰত, অদ্ভুত প্ৰাকৃতিক দৃশ্য পোৱা যায়। বৰ জাগ্ৰত শিৱ মন্দিৰ। এয়া শিল, প্ৰাকৃতিক মূৰ্তি, আকাশী গংগা। আপোনালোকে চিলাপথাৰৰ পৰা বেছি নহয় অলপখিনি চিলাপথাৰৰ হৈ আহিব পাৰে। এয়া শিৱ মন্দিৰ, এয়া ভকতসকল বহি আছে। জয় শিৱ শংকৰ বাবা ভোলেনাথ, হৰ হৰ মহাদেৱ। এই পবিত্ৰ গুৰু পূৰ্ণিমাত আৰম্ভ হৈছে ভলবমৰ ব্ৰত। জয় ভোলেনাথ। ওকে বন্ধুগণ নমস্কাৰ, জয় ভোলেনাথ, হৰ হৰ মহাদেৱ। এই পবিত্ৰ মাহত, আপোনাৰ বলবম মাহত আমি সমূহ ভক্তসকলে আকাশী গংগা শিৱ মন্দিৰ দৰ্শন কৰি আহিলোঁ। বাবাক পূজা অৰ্চনা কৰি আহিলোঁ, সেৱা কৰিলোঁ। এইটো চাওক প্ৰাকৃতিক দৃশ্য। এনেকুৱা পাহাৰৰ মাজত এই শিৱ মন্দিৰ স্থিত। তলত বহু তললৈ যাব লাগে। আপোনালোকে যদি কেতিয়াবা আহে সময় উলিয়াই এই শিৱ মন্দিৰখন দৰ্শন কৰিব, বাবাৰ পৰা আশীষ ল'ব। সকলোকে অশেষ অশেষ ধন্যবাদ। হৰ হৰ মহাদেৱ। সকলো ভক্তসকলৰ মংগল হওক তাৰে কামনা কৰিলোঁ। জয় শ্ৰী কৃষ্ণ।
আজ